হেল্ল' ব্ৰন মোৰ চেনেলটোলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত লৈ আহিছোঁ আগন্তুক হ'ব লগা আসাম কম্পিটিটিভ এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট এণ্ড কমন কুৱেশ্যন কেইটা লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাঞ্চনজংঘা। Next question. Which country will host the 2024 Olympic? 2024 চনৰ অলিম্পিক কোনখন দেশত অনুষ্ঠিত হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পেৰিছ। Next question. During which period ঐগনিতন্ত্ৰ was written? কোন সময়ত ঐগনিতন্ত্ৰ লিখা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন D 17th century. Next question. India first women bank is ভাৰতৰ প্ৰথম মহিলা বেংকটো কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভাৰতীয় মহিলা বেংক। Next question. Which is the largest landlocked country in the world? বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ভূপৃষ্ঠীয় দেশ কোনখন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কাজাখস্তান। নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট আৰ্চিপেলাগো কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জৰ দেশ কোনখন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যন ইন ইণ্ডিয়া হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাজেছ? ভাৰতত কোনে জিলা ন্যায়াধীশক নিযুক্তি কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য গভৰ্ণৰ। নেক্সট কুৱেশ্যন ইন ইণ্ডিয়া দ্য RTI Act কেম ইনটু ফ'ৰ্চ অন? ভাৰতত RTI আইন কেতিয়া কাৰ্যকৰী হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 12 অক্টোবৰ 2005। নেক্সট কুৱেশ্যন ৰাইট টু এডুকেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ দ্য আৰ্টিকল? শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ অধীনত এক মৌলিক অধিকাৰ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 21 ক্লজ এ আৰ্টিকল। নেক্সট কুৱেশ্যন গান্ধী ইৰউইন পেক্ট ৱাজ চাইনড ইন দ্য ইয়াৰ? কিমান চনত গান্ধী ইৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1931। নেক্সট কুৱেশ্যন হায়ুংথাল কপাৰ প্লেট ৱাজ ইছ্যুড বাই? হায়ুংথাল তামৰ প্লেট কোনে জাৰি কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হাৰ্জাৰা বৰ্মন। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য লেণ্ড অফ মিডনাইট ছান? তলৰ কোনটোক মিডনাইট ছানৰ দেশ বুলি জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নৰৱে। নেক্সট কুৱেশ্যন ইন হুইচ চিটি ডিড ইণ্ডিয়াছ ফাৰ্ষ্ট ই-কোৰ্ট অপেন? কোনখন চহৰত ভাৰতৰ প্ৰথম ই-কোৰ্ট মুকলি কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হায়দৰাবাদ। নেক্সট কুৱেশ্যন হুৱেৰ ইজ লাই হাৰৱা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল? লাই হাৰৱা উৎসৱ ক'ত পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মণিপুৰ। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট মনাষ্ট্ৰী ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠ কোনটো? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি টাৱাং। নেক্সট কুৱেশ্যন ইন হুইচ ষ্টেট চেৰা ডান্স ইজ পাৰফৰ্মড? কোন ৰাজ্যত চেৰা নৃত্য পৰিৱেশন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিজোৰাম। নেক্সট কুৱেশ্যন হু ৰোড দ্য ৰুম অন দ্য ৰুফ? ছাদৰ ওপৰত কোঠা কোনে লিখিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাস্কিন বণ্ড। নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য ফাদাৰ অফ এছামিজ প্ৰ'জ? অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভট্টাদেৱ।